এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যেহেতু গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্ট ওলাইছে, ক'ত ওলাইছে গোটেইখিনি ডিটেইলছত ক'ম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকৰ আমাৰ আৰ্য কলেজৰ নাম শুনিছেই, আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটীত যে আছে, আৰু এই আৰ্য কলেজত পোষ্ট ওলাইছে। আৰু ইয়াতে কি পোষ্ট ওলাইছে চাওক। নাম্বাৰ 1 লাইব্ৰেৰী এছিষ্টেণ্ট, লেবৰেটৰী বিয়াৰাৰ। মানে আপোনালোকৰ এইকেইটাৰ যিটো লাইব্ৰেৰী এছিষ্টেণ্ট পোষ্ট আছে, সেয়াত তাৰমানে ৰোষ্টাৰ পইণ্ট নম্বৰ 13 আনৰিজাৰ্ভ পোষ্ট, মানে 01 পোষ্ট, ৰোষ্টাৰ পইণ্ট নম্বৰ 13 আনৰিজাৰ্ভ পোষ্ট। আৰু এইটো হৈছে আনৰিজাৰ্ভ পোষ্ট, এটা পোষ্ট যে আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ। আৰু লেবৰেটৰী বিয়াৰাৰ ইয়াতে আপোনালোকৰ এইটো গ্ৰেড 4 পোষ্ট, এটা পোষ্ট, আৰু SCৰ কাৰণে ওলাইছে। আৰু এটা গ্ৰেড 4 পোষ্ট আছে, সেইটো আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত আছে, লেবৰেটৰী বিয়াৰাৰে হয়, ইয়াতে গ্ৰেড 4 পোষ্ট। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিটো গ্ৰেড 3 পোষ্ট আছে, সেইটোৰ কাৰণে গ্ৰেজুৱেশ্যন, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো হ'লে হ'ব। আৰু বাকী যিটো গ্ৰেড 4 পোষ্ট আছে, সেইটোৰ কাৰণে ক্লাছ 8 পাছ কৰা হ'ব লাগিব। ক্লাছ 8 পাছ, মিনিমাম কোৱালিফিকেশ্যন 8 পাছ কৰা হ'লেই হ'ল। আৰু বয়সটো 40 বছৰলৈকে থাকিব। আৰু 3 বছৰ OBC আৰু MOBCখিনিক ৰিলেক্সেবল দিব, SC STক 5 বছৰ, আমি সকলোৱে জানোৱেই এইখিনি। আৰু ইয়াতে এপ্লিকেশ্যন ফিজটো 500 টকা আপোনালোকে ফিজ ভৰিব লাগিব। আৰু ইয়াতে যিটো আপোনালোকৰ আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী 16, এইটো যিটো মানে এড্ৰেছ আছে, সেই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। অফিচ অফ দ্য আণ্ডাৰচাইন উইদিন 15 ডেইজৰ ভিতৰত গোটেইখিনি কমপ্লিট হ'ব লাগিব। গতিকে আপোনালোকে এতিয়া এই যিটো আৰ্য কলেজত পোষ্ট ওলাইছে, আৰ্য কলেজৰ পোষ্টত এপ্লাই কৰিব পাৰে। আৰু ইয়াৰে যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট, সেইখনটো মই আপোনালোকক দেখুৱাই দিলোঁৱেই। গতিকে লাষ্ট ডেট মানে 15 দিন সময়সীমা দিছে, আপোনালোকে এপ্লাই কৰি দিব পাৰে এতিয়াই। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।